Audio Jungle. Audio Jungle. আইতা আইতা হাৰে মনে তই কাৰ লগত আহিলি মই যে সৰু বাচ্চা হৈ থকা নহয় কাৰোবাৰ লগত যে আহি অকলে আহিছ ক আজি কেনেকৈ মনত পৰিল আমাৰ ঘৰতে কি কেনেকৈ মনত পৰিল আকৌ ভিতৰলৈ নমাতে নেকি আহ আকৌ উফ ৰাম ইমান গৰম লাগিছে নহয় ৰচোন ৰ তোৰ কেনেকৈ মনত পৰিল কাম এটা কাৰণে আহিছ আইতা কিনো কাম আৰু এই বেগটোত কি লৈ আহিছ কাপোৰ কিতাপ এইবোৰে কাপোৰটো ঠিক আছে কিতাপ কিয় লৈ আহিছ কথাটো কোৱাই হোৱা নাই নহয় ফোন কৰিবলৈ পাহৰি থাকিলো ডাইৰেক্ট গুচিহে আহিলো ওচৰৰ শংকৰদেৱখন যে তাতে চাকৰি পালো নহয় ইয়ে হয় নেকি তই আগতে নকলি কেলে মই কোৱা নাই নেকি ক'বলৈ পাহৰি থাকিলো বুলি এতিয়া কি ইয়াতে থাকিবি নেকি ৰখালে থাকিম আৰু নৰখালে ভাড়া ৰুম চাব লাগিব ধেৰ পাগলী কেলে আকৌ বেলেগ ৰুম চাব লাগে মই ইয়াত অকলে থাকোচোন ইয়াতে থাকিব পাৰিবি মোৰো লগৰ এজনী হ'ব ভালহে লাগিছে মোৰ দে মাক বাপেক নোহোৱা ছোৱালী এজনী তথাপি যে কিবা এটাত গতি লাগিছ ভাল লাগিছে শুনি তই নহলে মই তোৰ কাৰণে চাহ অকণ বনাও চাহ নাখাও বেলেগ কিবা আছে যদি দে কিনো বেলেগ বস্তু পাবি আৰু নহলে নেমু চৰবত অকণকে বনাও ঠিক আছে বনোৱা তেন্তে ময়ো কাপোৰযোৰ খুলি লওঁ বৰ গৰম লাগিছে ঠিক আছে যা খুলি লগে যা বৰ্মা ঘৰত আছে নে কাক লাগিছিল বৰ্মা আছে নেকি আইতা আছে ভিতৰতে আছে কিবা কথা আছে নেকি বৰ্মাক মাতাচোন ৰবা আইতা কোনোবা আহিছে গৈছো অলপ ৰখি দিয়া আইতা আহিবই ঠিক আছে পল তই কিবা কথা কাৰণে আহিলি নেকি মায়ে মাতি পঠিয়াইছে আবেলিলৈ কিবা এটা কাম কৰি দিব বোলে সেইকাৰণে মাতিছে ঠিক আছে যাম দে পিছে এয়া কৰা আলহী এই মোৰ ভিনদেউৰ নাতিনী কেতিয়া আহিলে আজি আহিছে থাকিব চাগে কেইদিনমান থাকিব তাইকো লৈ যাব নহলে তাইনো ক'ত যাব চাগে ভাগৰ আজি কৰি আহিছে লগ ধৰিব যায় যদি লৈ যাব ঠিক আছে আহিছো দিয়ক যা কি আহিছিল আবেলি কিবা এটা কাম কৰি দিয়ে বোলে তাকে মাতিবলৈ আহিছিল মাকে মাতিবলৈ পঠিয়াইছে আমাৰ ঘৰৰে ল'ৰা আচ্ছা তই নেমু চাবৰ খিনি খাই লহি বলা এই বাইদেউজনীক উঠনি মাতি থৈ আহিলে এতিয়ালৈকে অহা নাই ধন ধন তই মাতি থৈ আহিছিলি নহয় আকৌ মাতি থৈ আহিছো তেতিয়াহ'লে এতিয়ালৈকে অহা নাই কিয় যাচোন আকৌ এবাৰ মই এতিয়া যাব নোৱাৰো দেই নহলে মই যাওঁ ইমান দেৰি কিহৰ কৈছে নালাগে যাবলৈ আহিলো সোনকালে মাতি পঠিয়া নাছিলো জানো কিয়নো ইমান দেৰি কৰিলি ঘৰত আলহী আছিলে খোৱাই বোৱাই লৈ আহিছো কাম ফেৰা কৰি দিওঁ বল আহা তুমি ভিতৰতে বহিবা আহা ঠিক আছে বলক মুনুৱা বল আইতা কিহৰ কাম কৰি দিছে মাইনা দেউতাৰ গাটো বেয়া যে সেইকাৰণে কিবা এটা নিয়ম কৰি দিছে আচ্ছা তোমাৰ নামটো কিনো বৰষা আৰু তোমাৰ মোৰ মনি ঘৰত মনু বুলিয়ে মাতে আচ্ছা কেইদিনমান থাকিবা নেকি ইয়াত থাকিম তোমালোকৰ ওচৰৰ শংকৰদেৱখন যে তাতে মই শিক্ষয়িত্ৰী নতুনকৈ জইন হৈছো সেইকাৰণে ভাবিছো আইতাহঁতৰ ঘৰতে থাকি অহা যোৱা কৰিম কি কৈছা তুমি মানে মাষ্টাৰ তুমি থাকিলে ভালে হ'ব দিয়া নহলে মই কিবা নোৱাৰিলে তুমি শিকাই দিব পাৰিবা মই নিজে যাম নহয় তোমাৰ ওচৰলৈ ঠিক আছে যাবা আকৌ দাদাই মোক শিকাই নিদিয়ে হ'ব তই মোৰ বেয়া গুণ গাই থাকিব নালাগে একো বেয়া গুণ গোৱা নাই তোৰ সঁচা কথাটোহে কৈছো কিবা এটা শিকাই দিব দিলে নোৱাৰো বুলি কয় এতিয়াৰ পৰা বা এজনী শিকাই দিব ন বা দিম দিয়া মনো বল যাওঁগে হ'ল নে এতিয়া হ'ল চাহ বনাইছো চাহ খাই যাবি সেয়া চাহ খাই যাবলৈ কৈছে নালাগে নেকি চাহ খাই থাকিলে বহুত দেৰি হ'ব যাওঁগে বলা চাহ খাই যাবা আকৌ নহলে মই বেয়া পাব আমিও বেয়া পাম তোমাক ঠিক আছে দিয়া তেতিয়াহ'লে তই ওলাইছ নে ওলাইছো উৎপলৰ লগতে যাব পাৰিবি সিও সিফালে যাব বোলে তাকনো তুমি ক'ব লাগে টমটম এখন লৈ মই নিজে গলো নহয় সি সিফালে যাব যেতিয়া তোক থৈ যাব ভয় কৰিব নালাগে দে ঘৰৰ ল'ৰা হ'ল বুলি যা ৰৈ আছে ইমান চিন্তা কৰি থাকিব নালাগে যা ঠিক আছে তুমি যে আৰু কি কামবোৰ কৰি থকা নহয় আজিহে যাম কিন্তু আজিৰ পৰা নাযাওঁ হ'ব দে নালাগে যাব যা সিহঁতে যা আকৌ তাৰ বা কি কাম আছে আকৌ দেৰি হৈ যাব ঠিক আছে আহোঁতে অলপ দেৰি হ'ব মোৰ কিয় টিউচন দুটামান আছে কৰি আহিব লাগিব হ'ব দে মই আহিবলৈ পঠিয়াম নেকি উৎপলক নালাগে মই নিজে আহিবলৈ পাৰিম নহয় সন্ধিয়া হৈ নাযায় নহয় ঠিক আছে তেতিয়াহ'লে বৰ্মা আহিছেনে গৈছে সেয়া মাতি ৰৈ যা থেংক ইউ হ'ব দিয়া থেংক ইউ দিব নালাগে ঘৰৰে মানুহ আৰু কিমান তোমাৰ ছুটি হয় মোৰ দেৰি হ'ব মই টিউচন দুটামান কৰি যাব লাগিব আচ্ছা কাম এটা কৰা নহ'লে তোমাৰ ফোন নম্বৰটোকে দি দিয়া মই ফোন কৰিম নালাগে দিয়া মই টমটম লৈ যাম ঠিক আছে তেতিয়াহ'লে আহিছো বাই এই ছোৱালীজনী এতিয়ালৈকে আহি পোৱা নাই সন্ধিয়াই লাগিবলৈ হ'ল মই তাইক কৈছিলো মই বোলো উৎপলকে পঠিয়াই দিম নাই নামানে তাই এনেকৈ থাকিলে নহ'ব ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাই কি কৰি ৰাখিছে জানো ফোনটো উৎপলৰ ঘৰতে যাওঁ উৎপলক কওঁগে সিয়ে গৈ লৈ আহিবগৈ পতককে উৎপল বৰ্মা কি হ'ল কাম এটা কৰি দিয়াচোন তই কিবা কৰি আছিলি নেকি নাই দোকানতে আছিলো কিবা কাম আছিল নেকি আমাৰ পাগলীজনী এতিয়ালৈকে অহাই নাই যাচোন তই অলপ আগবাঢ়ি যা কথা ক'লে এতিয়া বেয়া হ'ব নাতিনীয়ে কৈছিলো মই নম্বৰটো দি যোৱা বুলি
মোক একেবাৰে নম্বৰটো দিলে মই খাই পেলাম নেকি? ফোন কৰি দিয়া হয় তেতিয়া মই পটককৈ গৈ লৈ আহিলো হয়। মই ফোন কৰি আছো, ফোনটো ৰিচিভ কৰা নাই, সেইকাৰণে ভয় লাগিছে। ৰ'ব নহ'লে মই দেউতাক দোকানত বহাই গৈ আহো। যা যা তই যা, মই দেউতাক কমগৈ যা। ঠিক আছে। ভাইটি, বাইদেউ কওক। এই তোক অলপ দোকানতে থাকিবলৈ দিছে। কোনে? উৎপলে। কিয়? সি ক'ত গ'ল? মোৰ নাতিনী জনিছে, তাই এতিয়ালৈকে ঘৰ আহি পোৱাই নাই। গাভৰু ছোৱালীৰ কথা ভয় লাগে নহয়, সেইকাৰণে তাইকে আনিবলৈ পঠিয়াইছো। মই ফোন কৰিছো, ফোনটো ৰিচিভ নাই কৰা নহয়, সেইকাৰণে ভয় লাগিল। যাচোন যা, তোৰ দোকানত অলপ থাকগৈ যা, সি আহি পাবই। হ'ব বাৰু, কিন্তু গাভৰু ছোৱালীজনী এনেকৈ দেৰিকৈ আহিলে কথাটো বেয়া হ'ব নহয়। আপুনি কাম এটা কৰিব, এই গাঁৱৰ ওচৰে পাজৰে ছোৱালী ল'ৰাবোৰক সেইবোৰকে টিউচন কৰিবলৈ দিব। সেইখিনিত আকৌ ঘৰে ঘৰে যাবলৈ কোনো দৰকাৰ নাই নহয়, আহোঁতে আকৌ দেৰি হৈ যাব। এই প্ৰাইভেট স্কুল যে পইচা কমকৈ পায়, টিউচনতহে বেছিকৈ পইচা পায়, সেইকাৰণে তাই টিউচন কৰিম বুলি কৈছে। সেইটো হয় বাৰু, ওচৰে পাজৰৰ ল'ৰা ছোৱালীবোৰকে টিউচন কৰিবলৈ দিব। কথাটো পাতিম বাৰু আজি তাইৰ লগত। ঠিক আছে। আন্ধাৰ হ'বলে হ'ল, টমটম এখনো নাই। আইতাই ফোন কৰি আছে, কি কৰা যায় বাৰু এতিয়া? উৎপলক ফোন কৰিবলৈ কাৰণে নম্বৰটো নানিলো। এইকণহে বাট খোজকাঢ়িয়ে যাওঁ। তুমি? মই কি হ'ল, গাড়ী পোৱা নাই নেকি? নাই পোৱা, সেইকাৰণে খোজকাঢ়ি খোজকাঢ়ি আহিছো। ভাল, আৰু অলপ এটিটিউড দেখাবা। মই কৈছিলো নম্বৰটো দিয়া বুলি, তুমিহে নম্বৰটো নিদিলা। পিছে তুমি এতিয়া কেনেকৈ আহিলা? মানে কেনেকৈ গম পালা মই ঘৰত অহা নাই বুলি? আইতাই চিন্তা কৰি আছে আমাৰ ঘৰ পালেগৈ বোলে, এতিয়ালৈকে এজনী অহাই নাই। যাচোন তই, দোকান চোকান এৰি এতিয়া তোমাক নিবলৈ আহিছো। চৰি তই বাদ দিয়া, উঠা এতিয়া, ব'লা যাওঁ। ঠিক আছে ব'লা। সেই নহয় মনো, আইতা কোৱা, তই তাত টিউচন ল'বলৈ নালাগে নেকি? কি আইতা? আহোঁতে সন্ধিয়া হৈ যায়। কাম এটা কৰিবি, ওচৰে পাজৰে যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিকে টিউচন ল'বি। বহুত ল'ৰা ছোৱালী আছে নহয় তাত পঢ়া। ল'বতো। তুমি ঠিকেই ভাবিছা, ল'ৰা ছোৱালী গোট খালে বাৰু ইয়াতে ল'ব পাৰিম। তেতিয়াহ'লে বেনাৰ এখন বনাই ইয়াতে ওলমাই দিব লাগিব। কথাটো বেয়া নহ'ব, মই পইচা দিম বাৰু। আৰু যি যি লিখিব লাগে সেইখিনিও লিখি দিম। মাথো তুমি বনাই আনিবা। পইচা তিনিআলিবলৈ যায়, তেতিয়া বনাই আনিবি। ঠিক আছে বাৰু। গাড়ীৰ কাৰণে ৰৈ আছা নেকি? নাই, তেন্তে কাৰ কাৰণে ৰৈ আছা? তোমাৰ কাৰণে। মোৰ লগত যাবা? তোমাৰ লগত যাম। 4টা বজাত আনিবলৈ যাবা, পাৰিবা নহয়? পাৰিম, ৰবা নহ'লে মই গাড়ীখন লৈ আহোঁ। অ'কে। তই ইংলিছ মেমৰ কাৰণে ৰৈ আছ নেকি? ধুই ফটোৱা, সঁচা কথা ক'লে বেয়া পাওঁ। কিবা কিবি হৈছে নে নাই? ভাল পাওঁ বুলিয়ে কোৱা নাই আকৌ। তই এতিয়ালৈকে ভাল পাওঁ বুলি কোৱাই নাই। নাই কোৱা। কিয়? কেইদিনো হৈছে লগ পোৱা। তোৰ কি তাইক ভাল নালাগে? ভাল নালাগে যদি কোৱা না, মই পতাই ল'ম। চৰত দাঁত ছিগি দিম। তাই অকল মোৰ হয়, মোৰ। তেনেহ'লে কৈ দে, নহ'লে বেলেগে উৰুৱা লৈ যাব। তাই বেলেগলৈ চাব লাগিব নহয় মোৰ বাহিৰে। তাই মোকে ভাল পায়, সেইটো মই জানো। লাহে লাহে কম আৰু, এতিয়া কৈ নিদিওঁ। আহিলা? আহিলো। টিউচন নকৰা নেকি আজি? নাই, এতিয়াৰ পৰা ইয়াত টিউচন নকৰো, ঘৰতে কৰিম। দিগদাৰ হয় যে। ভালে কৰিছা। যদু, যাওঁ দে। চিনাকি কৰাই নিদিয় নেকি? বৰচা, এয়া মোৰ লগৰ যদু। হাই। ব'লা এতিয়া। ঠিক আছে ব'লা। মনো, ঘৰত আছানে? তুমি? আছে ঘৰতে আছে। আহা বহিবা। নবহো দিয়ক, মনুক মাতকচোন। ৰবা মাতিছো। কি হয়? তিনিআলিৰ পৰা আহাচোন। কিবা কাম আছিল? স্কুলৰ বস্তু কেইটামান আনিবলগীয়া আছিল। অকলে যাবলৈ বেয়া লাগিছে যে, সেইকাৰণে তোমাক লগ ধৰিব আহিলো। মই যাবলৈ নোৱাৰিম নহয়। কিয়, তুমি ক'ৰবালৈ যাবা নেকি? মোৰ ফ্ৰেণ্ড এজনী বাৰ্থডে আছে, তালৈ যাবলৈ লৈছিলো। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, মই অকলে যাম দিয়া। নালাগে ৰবা, মই দাদাক কৈ দিম। সি আমাৰ বিচনাত বাগৰিহে আছে, তাৰ লগতে যাব পাৰিবা। নালাগে দিয়া। একো নহয় ৰবা, তোমাৰ কথা ক'লে সি আহিবই। এইষাৰ কথা কি ক'লে? মোৰ কথা ক'লে আহিব মানে? বৰষা, তুমি? কিবা কৰি আছিলা নেকি? নাই, একো কৰা। তিনিআলিৰ পৰা আহিব লাগিছিল, তাকে মনুক লগ ধৰিবলৈ আহিছিলো। তাই বোলে বাৰ্থডে পাৰ্টি খাবলৈ যায়। হয় নেকি? এতিয়া মই যাব লাগিব নেকি? টাইম আছে যদি ব'লা। কি টাইম আছে যদি ব'লা? ব'লা বুলি ক'লেই হ'ল। কিয় ইমান ভয় কৰি থাকা তুমি? মই মানুহহে। ঠিক আছে ব'লা। ৰবা নহ'লে, মই টি-চাৰ্টটো সলাই লওঁ। আহা নহ'লে ভিতৰতে। নালাগে দিয়া, ইয়াতে আছো। তুমি আহাতে যোৱা। অ'কে। বৰ ধুনীয়া মাল এজনী লৈ আহিছচোন। ক'ত পালি? আমাকো ট্ৰাই কৰিবলৈ দিবি নেকি? কি ক'লি তই? আৰু এবাৰ কচোন। উৎপল, গুচি আহা। এইবোৰ অভদ্ৰ মানুহৰ লগত লাগি লাভ নাই। ঐ ছোৱালী, কাক অভদ্ৰ বুলি কৈছ হা? আপোনাক। নিজৰ ঘৰত মা ভন্টি নাই, সেনেকৈ বাটেৰে যোৱা ছোৱালীজনীক জোকাবলৈ কাৰণে লাজ নালাগে আপোনাৰ? সেয়া সংস্কাৰ দিছে আপোনাৰ মা দেউতাই। উৎপল, তুমি আহা বুলি কৈছো আহা। পাগলৰ লগত পাগল হৈ লাভ নাই। তাই কৈছে কাৰণে তোক এৰি দিছো, নহ'লে তোক এতিয়াই। বাপৰে বাপ, সেইটো বৰ খংচোন। তাইক চাগে এইটোৱে ভাল পায়, সেইকাৰণে ইমান খং উঠিছে। জোকাবলৈ নোৱাৰি দেই। কি হ'ল তোমাৰ? কিয় ইমান খং উঠিছে তোমাৰ? দেখা নাই নেকি তোমাক কেনেকৈ কৈছে? ক'বলৈ দিয়া। মানে তুমি শুনি ভাল পোৱা? নাপাওঁ। তেনেহ'লে কিয় ক'বলৈ দিছা? এইবোৰ অভদ্ৰ মানুহৰ মুখ লাগি কিবা লাভ আছে জানো? মই সহ্য কৰিব নোৱাৰো। কিয়?
কাৰণ মই তোমাক ভাল পাওঁ। কি বুলি ক'লা? আকৌ এবাৰ কোৱাচোন। নোৱাৰো ক'বলৈ। কোৱা না। মই তোমাক ভাল পাওঁ। খঙত কেলে কৈ আছা? মৰমত কোৱা। মই তোমাক ভাল পাওঁ। বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো, কিন্তু ক'বহে পৰা নাছিলো। আজি কৈ দিছো। খঙতে মানে ওলাই গ'ল। যি বুলি ভাবা তুমি, কিন্তু কথাটো সঁচা। তুমি মোক ভাল পোৱা নে নোপোৱা? ভাবিব লাগিব। ল'ৰাটোক চাব লাগিব কেনেকুৱা, ঠিকে আছে নে নাই। তুমি মানে এতিয়ালৈকে মোক বুজি পোৱাই নাই। পাইছো, কিয় বুজি নাপাম। তেনেহলে এনে কৈছো, ময়ো তোমাক ভাল পাওঁ। তোমাৰ লগত এইকেইদিন একেলগে গৈ একেলগে আহি মনত এটা বেলেগ ফিলিংছ হৈছে, যিটো মই বুজাব নোৱাৰো। তেতিয়াহলে এতিয়াৰ পৰা তুমি মোৰ। তোমাক যদি কোনোবাই বেয়া চকুৰে চায়, তেনেহলে জানিব আৰু সি কাৰ পাল্লাত পৰিল। ঐ, কি কথা কৈছা তুমি এইবোৰ? এইবোৰ গুণ্ডাগিৰি নচলিব কিন্তু। মই বেয়া পাওঁ। মই এইটোৱে জানো, তুমি মোৰ আৰু মই তোমাৰ। আমাৰ মাজত আকৌ কোনো থাৰ্ড পাৰ্চন নাহে, বুজিলা? তোমাৰ মোৰ ওপৰত বিশ্বাস আছে আছে। আৰু মোৰো তোমাৰ ওপৰত বিশ্বাস আছে। চ' তুমি ইমান লাগি ভাগি নাথাকিবা। আমি দুইজনে ঠিক থাকিলে কোন থাৰ্ড পাৰ্চন সোমাব আমাৰ মাজত, নহয় জানো? সেইটো হয়, কিন্তু মোৰ ভয় লাগে। তোমাক হেৰুৱাৰ ভয়। ধেই, হ'ব দিয়া ব'লা, দেৰি হ'ব নহ'লে ঘৰলৈ যাওঁ। ঠিক আছে ব'লা। হেল্ল', ক। হেৰি নহয় মা, এই গাটো অলপ বেয়া কৰিছে। হয় নেকি? বেছিকৈ বেয়া লাগিছে নেকি? নিব লাগিব হস্পিটেলত। ঠিক আছে। আপোনাক আনিব যাব লাগিব নে আপুনি নিজে আহিব? নাই নালাগে, মই যাম দে, লাইন গাড়ীতে যাম। তই খালি তাইৰ ওচৰত থাক। মোৰ যদি গৈ পোৱা দেৰি হয় তেতিয়াহ'লে তহঁতে ওলাই দিবি। গাড়ীৰ কথা পাতিলি নহয়? পাতা হৈ আছে। আপুনি আহিলে যাব পাৰো। হ'ব দে নহ'লে, এতিয়া কথা পাতি দেৰি কৰি নাথাকো। মই সাউতকে ওলাওগে। ঠিক আছে। মুনু, মুনু। এতিয়া কি হ'ল? এই মাহীৰৰ গাটো বেয়া বোলে, সন্তান পাবলৈ সময় হৈছে। মহায়ে ফোন কৰিছিল, মই তালৈকে যাওঁ। আজি ৰাতি থাকিবা নেকি? 2 দিনমান থাকিবই লাগিব। আৰু মই অকলে কাৰ লগত থাকিম এতিয়া? তই কাম এটা কৰিবি, মুনুহঁতৰ ঘৰতে থাকিবি। মই ফোন কৰি কৈ দিম সিহঁতক। নালাগে নেকি? নালাগে অকলে থাকিবলৈ ছোৱালী মানুহজনী। মই সিহঁতক ফোন কৰি দিম, তাতে থাকিবি। ঠিক আছে হ'ব বাৰু। মই এতিয়া দেৰি কৰি নাথাকো দে, গাড়ী ৰৈ আছে। হ'ব দিয়া, এতিয়া তুমি যোৱা। ধন। কিনো হ'ল মা? এই বৰমাহঁতৰ মুনুজনীক লৈ আহিবা যোৱাচোন। কিয়? বৰমা ঘৰত নাই, তাই অকলে ঘৰত আছে। মোক উঠনিয়ে ফোন কৰি পেলাই ক'লে, তাইকো ফোন কৰি ক'লে বোলে এতিয়ালৈকে অহাই নাইচোন। গাভৰু ছোৱালীজনী অকলে থাকিব নালাগে, আমাৰ ঘৰতে থাকিব এইকেইদিন। যাচোন তই লৈ আগে। বৰমা আকৌ ক'ত গ'ল? এই বৰমা ছোৱালীজনী বোলে সন্তান পাবলগীয়া আছে, তাকে মেডিকেললৈ লৈ গৈছে। সেইকাৰণে ভাত ইয়াতে খাব দে। ঠিক আছে তেতিয়াহ'লে। ভণ্টিকো লগত লৈ যাওঁ নেকি? নালাগে, মই অকলে যাওঁ। যা। ঘৰত কোনোবা আছেনে? তুমি। কি হ'ল, ভয় খাইছিলা নেকি? নাই খোৱা। কিয় ভয় খাম? তুমি মোক কোৱা নাছিলা কিয়, বৰমাই যে তোমাক আমাৰ ঘৰত থাকিব দিছে বুলি? এনে কোৱা নাই, তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো। হয় নেকি? ব'লা, আনিবলৈ আহিছো তোমাক। সন্ধিয়া লাগিব এতিয়া। আৰু অলপ দেৰিকৈ অহা হয়। কিয়? এনেই। কি কৰি আছিলানো তুমি? স্কুলৰ কাম। আমাৰ ঘৰতে কৰিবা ব'লা। হয় নেকি? মই আকৌ গোটেইবোৰ লৈ যাম। কিয়? এইকেইদিনটো আমাৰ ঘৰতে থাকিব লাগিব তুমি। একেবাৰে লৈ যোৱা। হ'ব, এতিয়া নিনো। কিয়? তুমি এতিয়া পোৱালি হৈ আছা। হ'ব, মই পোৱালি নহয়। তুমি মোৰ কাৰণে পোৱালি। ব'লা এতিয়া, আমাৰ ঘৰতে ভাত খাবা। ইয়াত ভাত বনাব নালাগে। ঠিক আছে ব'লা। উৎপল। আৰে শ্যামলী, কিমান দিনৰ মূৰত যে তোক লগ পাইছো নহয়। ভালে আছ? আছো। তই ভালে আছ নহয়? বিন্দাছ। ই আকৌ কাৰ লগত কথা পাতি আছে? ফোনটো কৰি চাওঁ। আৰে, ফোনটো উঠোৱা নাই যে, আকৌ এবাৰ মাৰি চাওঁ। এইবাৰো নুঠালে। এইখিনিত পিছে কি কৰি আছ? মোৰ মানুহজনীক নিবলৈ আহিছো। বিয়া পাতিলি নেকি? নাই, বিয়া পতা নাই। ভাল পাই আছো। আচ্ছা, ক'ত থাকে পিছে? এই শংকৰদেৱৰ শিক্ষয়িত্ৰী। মাই গড, টিচাৰ প্ৰেমত পৰিছে। আৰে, এইচোন মাতবোৰ নিদিয়াকৈ পাৰ হৈ গ'ল। বৰষা, ৰবা। ঐ শ্যামলী, হ'ব দে, তই যা। মই যাওঁ তাইক লৈ। ঠিক আছে, যা। দেখি কিন্তু ধুনীয়া লাগিছে। থেংক ইউ, বাই। উঠাহি হা। উঠনিৰ পৰা ৰৈ আছো তোমাৰ কাৰণে। কিয় ইমান দেৰি হ'ল তোমাৰ? মোৰ কাৰণে ৰৈ আছিলা? তোমাৰ কাৰণে নৰৈ কাৰ কাৰণে ৰম। হয় নেকি? মোবাইলটোত চোৱা, কেইবাৰ ফোন মাৰিলো, কিন্তু তুমি এবাৰো ফোন নুঠালা। তুমি বেলেগ ছোৱালীৰ লগত কথা পাতি আছা, তাকো মোক ইগনৰ কৰি, আৰু ক'বলৈ আহিছা তুমি মোৰ কাৰণে ৰৈ আছা। মিছা কথা নকবা। তুমি এতিয়া উঠিবানে? ফাল্টু কথাবোৰ কৈ নাথাকিবা। মোৰ মোবাইলটো চাইলেণ্ট হৈ আছিল, আৰু মই তোমাক আনিবলৈ গৈছিলো, বেলেগ ছোৱালী চাবলৈ যোৱা নাই, গম পালা? হ'ব উৎপল, হ'ব। তুমি মোক বুজাব নালাগে। ভাল পোৱা পুৰণি হৈ আহিলে এনেকুৱা হয়ে। মোক খং উঠাই নল'বা বৰষা। তুমি উঠিবানে নুঠা? নাযাওঁ মই তোমাৰ লগত। ঠিক আছে তেতিয়াহ'লে, আহি থাকা। যিহত আহা আহি থাকা। মোৰ ক'বলগীয়া একো নাই। এয়া আছিল তাৰ ভাল পোৱা। লাহে লাহে মোক ইগনৰ কৰিবলৈ ল'লে।
যদি কথাটো মিছা আছিল তেনেহলে মোক বুজাই বহাই লৈ যাব লাগিছিল। এতিয়া কথাটো চাগে সঁচা। সেইকাৰণে মোক লৈ নগল। নালাগে নিবলে, মই অকলে থাকিম আইতাৰ ঘৰত, নাযাওঁ সিহঁতৰ ঘৰত। অ ধন, যা আকৌ তাইক লৈ আগে। মই নোৱাৰো যাবলৈ। তাই হাত ভৰি নাই নেকি? তাই নিজে আহিব নোৱাৰে? আকৌ মই যাব লাগে যে। আৰু তাই সৰু ছোৱালী হৈ থাকে নহয়, অকলে থাকিব পাৰিব? তুমিও যাব নালাগে আনিবলৈ। ইয়াৰ আকৌ কি হ'ল? গোটেইটো খঙৰ ৰুদ্ৰমূৰ্তি হৈ আছে যে। দুইটাই কিবা লাগিলে যেন পাওঁ। কি লাগিব আকৌ? তুমি বুজি নোপোৱা যে। কাম এটা কৰা, মোকে থৈ আহাগে তাত, মই বাৰ লগত শুম। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, বল থৈ আহোগে। ব'লা মা। অ মনোবা। আৰে তুমি? কি হ'ল, তুমি কান্দি আছা যে? নাই, পিঁয়াজ কাটি আছিলো যে, সেইকাৰণে চকু পানী ওলাল। মোক নিবলৈ আহিছে নেকি? নাই নিবলৈ আহা। মুনুৱে বোলে আজি ইয়াতে শুৱে, সেইকাৰণে তাইকে থবলৈ আহিলো। ভাত বনাইছা নহয়? ঘৰৰ পৰা দি পঠিয়াম নেকি? নাই, নালাগে দিয়ক, মই ভাত বনাইছো। মুনু ইয়াতে খাব। ঠিক আছে, দুইজনী ভালকৈ ভাত পানী খাই দৰ্জাখন ভিতৰৰ পৰা ভালকৈ মাৰি ল'বা। কোনোবাই মাত দিলে নুঠিবা, আৰু কিবা অসুবিধা হ'লে ফোন কৰি দিলে হ'ল, আমি আহিম। ওচৰতে থাকিম যিহেতু। ঠিক আছে, হ'ব দিয়ক। মুনু আহা। ব'লা বা। মা তুমি যাব পাৰিবা নহয়? পাৰিম, এইকণহে বা। ঠিক আছে তেতিয়াহ'লে, যোৱা তুমি। অ মনোবা, তোমাক কথা এটা সুধোনে? সোধা, কি কথা? তোমালোকে কিবা কাজিয়া লাগিলা নেকি? কাৰ লগত? দাদাৰ লগত। নাই, কেলে লাগিম আকৌ তোমাৰ দাদাৰ লগত? মিছা কথা নকবা, মই তোমালোকৰ কথা সকলো জানো। দাদাৰ মোবাইলত তোমাৰ প্ৰতি ভৰ্তি হৈ আছে। সিদিনা মই গম পালো তুমি আৰু দাদা ইজনী সিজনক ভাল পোৱা। কিয় কান্দিছা মনোবা? দাদাই তোমাক টানকৈ কিবা ক'লে নেকি? দাদাই মোক আজি কিয় নিব নাহিল নাজানো, কিবা খং উঠি আছে। কি লাগিলানো তোমালোকে? কিনো কম, মই তাক আগতীয়াকে কৈছিলো আমাৰ মাজত কোনো থাৰ্ড পাৰ্চন নাহিব, কিন্তু সি আজি বেলেগ ছোৱালীৰ লগত কথা পাতি মোৰ ফোনটোক ইগনৰ কৰিলে। সেইটো কথা কওঁতে মোক অকলে এৰি থৈ আহিল। মই এইখিনি অকলে খোজকাঢ়ি আহিছো জানানে? কি? সি তেনেকুৱা কৰিলে? অ, তুমি এইবোৰ কথা তাৰ আগত নকবা, নহলে আকৌ খং কৰিব। হ'ব দিয়া, নকওঁ। তুমি এতিয়া কানাকত এখন নকৰিবাচোন, বেয়া লাগে মোৰ। মই দাদাক বুজাম দিয়া, তুমি চিন্তা নকৰিবা। সি আকৌ তুমি থাকোতে বেলেগ ছোৱালীৰ লগত কিয় কথা পাতিব? দিম তাক ঠিকছে। হ'ব দিয়া, আহা ভাত খোৱাহি। খাই বৈ শুই থাকিব লাগে, আকৌ ৰাতিপুৱা স্কুল আছে নহয় মোৰ, আৰু তুমিও স্কুল যাব লাগিব। ঠিক আছে, ব'লা। ক'ত গৈছিলি কালি ৰাতি? কিয় লাগে তোক? তাইৰ লগত শুবলৈ গৈছিলি? অ। কিয় গৈছিলি? তাই আহিব নোৱাৰে? তই আনিব যাব নোৱাৰ। তোক ইমান বেয়া বুলি ভবা নাজানা? যিজনী ছোৱালী তোক ইমান ভাল পায়, সেইজনী ছোৱালীক তই ইমান কষ্ট দিছ। গোটেই ৰাতিটো কান্দিছে, গম পাৱনে? তোৰ ফটোখন চাই গোটেই ৰাতিটো নুশুলে। মোৰ নিজৰে বেয়া লাগি গৈছে। তই এনেকুৱা কৰিব নালাগিছিল। চাবি আকৌ কোনোবা দিনা মৰি থাকিব, তেতিয়া হিয়া থাকৰি নাকান্দিবি। আৰু মনোবাই কৈছে ঘৰলৈ যামগে বুলি। কেতিয়া যাব ঠিক নাই, একেবাৰে যায় নে কি যায় ঠিক নাই, খালি কৈছে আৰু। কি? তাই ৰাতি নুশুলে? তাই যদি ইমান মোক ভালেই পায় তেনেহ'লে ফোন এটা কিয় কৰা নাই? তাইক চাগে মই এনেকৈ এৰি থৈ আহিব নালাগিছিল। সেইটোৱে ভুল কৰিলো মই, এৰি থৈ আহি। বল, এইজনী তোৰ গাৰ্লফ্ৰেণ্ড যদি নহয়নে? হয়। কি হ'ল আকৌ তাই? জানো কি হ'ল। আৰে নিজৰ বয়ফ্ৰেণ্ডটো হৈ নাজানো নেকি কি হ'ল তাই? নাজানো। অ, যা আকৌ সুধগে। বৰষা, কি হৈছে তোমাৰ এইবোৰ? কিয় লাগে তোমাক? আঁতৰি দিয়া, মোৰ স্কুললৈ দেৰি হৈছে। তহঁতি কিবা কাজিয়া কৰিলি নেকি? তেনেকুৱাই হৈ আছে। অ, ৰাতি ৰাতি মোৰ কথা ভাবি কান্দি থাকিব, মানুহটোৰ ওচৰলৈ আহিলে কথাও নাপাতে। ভালকৈ সুধিবি আকৌ, তই কিবা দুখ দিছ চাগে, সেইকাৰণে তোক মতা নাই। মোৰে দুখ। হ'ব দে, যাওঁ মই। অ, যা। মুনু, তই আজি যাব নালাগে দে, বাৰ লগত শুবলৈ কাৰণে। কিয়? বাই অকলে থাকিব নোৱাৰিব নহয়, তাই ভয় কৰে। আৰু বৰমা কাইলৈ আহিবই, তেতিয়াৰ পৰা আৰু মই নাযাওঁ। আজি তই মোক বাধা নিদিবি দাদা। মোৰ কথাটো শুনচোন, মুনুবাক ইয়ালৈ লৈ আহিম দে মই। সঁচা? সঁচা। ঠিক আছে তেতিয়াহ'লে, তই যা। কাম এটা কৰিবি, মাহঁতক নকবি মই তালৈ গৈছো বুলি। মুনুবা আহিব বুলি কবি। ঠিক আছে, হ'ব দে, নকওঁ, যা। কি হৈছে তোমাৰ হা? কিয় তুমি মোক এনেকৈ বিহেভ কৰিছা? আৰু সেইবোৰ কি? কিয় লাগে তোমাক? কোন হয় তুমি মোৰ? তুমিতো আমাৰ মাজত থাৰ্ড পাৰ্চন আনিম বুলি ভাবিছা ন? তো এতিয়া মোৰ ওচৰলৈ কিয় আহিছা? যোৱাগে। মুনু, মই তোমাক ভাল পাওঁ, তোমাৰ বাহিৰে কাকো ভাল নাপাওঁ। তেনেহ'লে মোৰ ফোনটো কিয় ইগনৰ কৰিছিলা? সেইটো মোৰ ভুল হৈ গ'ল। মোবাইলটো চাইলেণ্টত থৈ, আৰু সেইজনী মোৰ লগৰ হয়, স্কুল ফ্ৰেণ্ড। বহুত দিনৰ মূৰত লগ পালো, সেইকাৰণে কথা পাতিলো। তাকে তুমি সন্দেহ ভাবিলা। তেনেহ'লে তুমি মোক এৰি থৈ কিয় আহিলা? খং উঠিছিল মোৰ, বহুত বেছিয়ে খং উঠিছিল। হয় নেকি? এনেকুৱা খঙো থাকে নেকি তোমাৰ? চৰি মুনু, মোক ক্ষমা কৰি দিবা। সঁচাকৈ ভুল হৈ গ'ল মোৰ। মই তোমাক আজিয়ে বেয়া পাতিম। আৰু তুমি ঘৰলৈ যাওঁ কৈ আছা বোলে, মই তোমাক যাবলৈ নিদিওঁ। তোমাক ৰাখি থৈ দিম মই। ব'লা, ঘৰলৈ ব'লা। ঘৰত সকলোকে কৈ দিম মই যে তোমাক ভাল পাওঁ, আৰু মই বিয়া পাতিম তোমাক। মই আৰু এনেকৈ থাকিব নোৱাৰো তোমাৰ অবিহনে। মই তোমাৰ লগত থাকিব বিচাৰো। মা? আপুনি? কি হৈ আছে এইবোৰ? নাই মা, একো নাই। মই তাইক নিবলৈ আহিছিলো। হয় নেকি? মই ইমানো অকৰা নহয়, সকলো বুজি পাওঁ। তই এইকেইদিন ছোৱালীজনীক কিমান কন্দুৱাই আছ? মুনুৱে কৈছে নহয়। মুনু, তই মানে সকলো কথা কৈ দিলি। চৰি দাদা, বেয়া নাপাবি, ক'বলৈ বাধ্য। বেচেৰি ছোৱালীজনী কিমান কন্দুৱাইছ তই? তোক দিম ভালকে,
ব'লা এজনী ব'লা আমাৰ ঘৰলৈ ব'লা ইয়াক দিম ব'লা বদমাছ হৈছে তোমাৰ বাহিৰে বেলেগ ছোৱালী চাওকচোন তাৰ যদি চকু ঘুকটি আনিব নোৱাৰো ময়ো তাৰ মাক নহয় ঠিক আছে ব'লক বদমাছ দুটা তলে তলে এয়া কৰি আছ তহঁতি ময়ো গমেই নাপাওঁ নহয় মুনুৱে কওঁতেহে গম পালো তাকেহে এতিয়া দুইটাই গিয়েক ঘৰে ক'লে নহয় কিমান কাজিয়া কৰি থাকিবি মই আকৌ আমাৰ ইয়াকে দিম ইহে বেচেৰি ছোৱালীজনী কন্দুৱাই থাকে হ'ব আৰু মা এবাৰ কন্দুৱালো বুলি একেবাৰে বাৰে বাৰে কন্দুৱাই নাথাকো দিয়া ঘৰতে হ'ল আৰু একো নাই দে দুইটাৰ মন মিলিছে যেতিয়া আমিনো কি কৰিম তাকেহে হেল্ল' ছাৰ স্কুলত থবলৈ নোযোৱা নেকি তুমি অকলে যোৱা আজি কিয় এতিয়া আৰু মোৰ ভয় নাই তোমাক হেৰুৱা হয় নেকি আজিকালি ল'ৰাবোৰৰ আকৌ বোৱাৰীৰ প্ৰতিহে বেছি চকু সাৱধান হয় নেকি তেতিয়াহ'লে মই থবলৈ যাম ব'লা 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 এনেই কৈছো দিয়া একো নহয় মই থবলৈ যাম মই আনিবলৈ যাম আকৌ ভাল পাই থাকোতে যেনেকৈ আনিছিলো তেনেকৈ আনিবলৈ যাম বিয়া পাতিলো বুলি আমাৰ ভাল পোৱা কম হৈ নাযায় নহয় আচ্ছা তো তো বন্ধু বান্ধৱীসকল এইটো খণ্ড চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহি থাকিম আজিলৈ বাই বাই